নমস্কাৰ পোনপ্ৰথমে সমূহ অসমবাসীৰ লগতে সমূহ ধেমাজিবাসী ৰাইজক মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আপোনালোকক জনাওঁ এখন স্বাৱলম্বী ধেমাজি গঢ়াৰ সংকল্পেৰে ধেমাজি জিলা প্ৰশাসন ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত অহা 10, 11 আৰু 12 জানুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰিছে আত্মনিৰ্ভৰ ধেমাজি সাংস্কৃতিক সন্ধিয়াৰ লগতে তেখেতসকলৰ এই পদক্ষেপত সঁচাই শলাগ ল'বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে তেখেতসকলে যি স্থানীয় কৃষকসকলক স্থানীয় মহিলাসকলক আত্মসহায়ক গোটৰ মহিলাসকলক লৈ যি কাৰ্যসূচী আয়োজন কৰিছে সঁচাই শলাগ ল'বলগীয়া আৰু সেই সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ অহা 10 জানুৱাৰী তাৰিখে মই গতিকে সকলোকে লগ পাম বুলি আশা কৰিলোঁ। মই চমুকৈ কৈ দিওঁ সেই কাৰ্যসূচীখন সঁচাই মোৰ বিৰাট ভাল লাগিছে। তেওঁলোকে আয়োজন কৰিছে আত্মনিৰ্ভৰ ধেমাজিৰ উদ্যোগত কৃষক সমাৰোহ আত্মসহায়ক গোটৰ মেলা প্ৰযুক্তি প্ৰদৰ্শনী সঁচাকৈ শলাগ ল'বলগীয়া মানে ধেমাজিৰ স্থানীয় কৃষকসকল আত্মসহায়ক গোটৰ মহিলাসকলে উৎপাদন কৰা ফল মূল শাক পাচলি পিঠা পনা জলপান এই সকলোবোৰ উপলব্ধ হ'ব তাত আৰু লগতে থাকিব তাত হস্ততাঁত বস্ত্ৰশিল্প জনগোষ্ঠীয় বস্ত্ৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু বহুতো। গতিকে এনেকুৱা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই মই সঁচাকৈ ভাল লাগিছে আৰু সকলোকে অহা 10 তাৰিখে লগ পাম বুলি আশা কৰিলোঁ। লগতে মইতো থাকিমেই আৰু বিভিন্ন বস্তু খাবলৈ পাম চাবলৈ পাম সকলোকে লগ পাম বিৰাট মই এক্সাইটেড হৈ আছোঁ। গতিকে সকলো আহিব অহা 10, 11, 12 জানুৱাৰী তাৰিখে আৰু স্থানটো মই কৈ দিওঁ কাছাৰী মৈদাম ধেমাজিত তিনিদিনীয়া কাৰ্যসূচীৰে আত্মনিৰ্ভৰ ধেমাজি।